জুবিনদাৰ ন্যায় লাগিবই আমাক ন্যায় লাগিব জিন্দাবাদ অসমীয়া যুৱ মঞ্চ জিন্দাবাদ জুবিনদাৰ ন্যায় প্ৰদান কৰক জয় অসম আহোয়া অসমীয়া যুৱ মঞ্চ জিন্দাবাদ অসমীয়া যুৱ মঞ্চ জিন্দাবাদ অসমীয়া যুৱ মঞ্চ জিন্দাবাদ হয় চাওক, আজি জুবিনৰ মৃত্যুৰ ছমাহ হৈ গ'ল। আজি পৰ্যন্ত কিন্তু ন্যায় পোৱা নাই। বিজেপি চৰকাৰখনৰ প্ৰতি আস্থা আৰু বিশ্বাস আছিলে অসমৰ ৰাইজৰ, কিন্তু জুবিন দাই সেই তাহানিতে কথা এষাৰ কৈ যোৱা আজি মোৰ মনত পৰিছে। সেই কথাষাৰ আপোনালোকক সোঁৱৰাই দিব বিচাৰিছোঁ যে বিজেপি মানে বাটলা মাল। কিন্তু সেই জুবিনদাৰ কথাষাৰ আখৰে আখৰে ফলিয়াইছে। আজি যদি আপুনি জুবিন ক্ষেত্ৰলৈ যায়, জুবিন ক্ষেত্ৰৰ যি ধূলিৰে পোত খাই আছে গোটেই ক্ষেত্ৰখন, আজি যি তেখেতৰ সমাধিস্থলখন যি ধৰণে কাম কাজ চলিছে, বিসংগতি আমি দেখিছোঁ। আমি অসমীয়া যুৱ মঞ্চই প্ৰথমতে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। জুবিন দাকতো ছিংগাপুৰলৈ নি হত্যাৰ এটা পৰিকল্পিতভাৱে হত্যা কৰিলে, আৰু যিকেইটা হত্যাকাণ্ডৰ লগত জড়িত, যি ইজৰ্টখনত যি মানুহখিনি আছিলে ছিংগাপুৰৰ, আজিলৈকে কিন্তু অসমলৈ অহা আমি নেদেখিলোঁ, দুই এজন বাহিৰে। আৰু কথা হৈ গ'ল কি, যি দুটা জেলত আছে শান্তনু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক, অসম চৰকাৰে তেওঁলোকক কিয় গুলীয়াই মাৰিব নোৱাৰে? গুলীয়াই মাৰিব নোৱাৰে নেকি? যদি গুলীয়াই মাৰিব নোৱাৰে কৈ দিয়ক অসমৰ ৰাইজক, জেলৰ পৰা উলিয়াই দিয়ক। অসমৰ ৰাইজে গছকি মোহাৰি শেষ কৰি দিব। তেনেকুৱা মানুহ জীয়াই থকাতকৈ মৰি যোৱাই ভাল। এনেবোৰ কথাৰ মনত আমাৰ অসমৰ ৰাইজৰ মনত খুব আছে। আৰু জুবিন দাই যদি ন্যায় নাপাবলৈ হয় অহা নিৰ্বাচনৰ আগত, কিন্তু ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ল'বলৈ কণ্ঠবোধ কিন্তু নকৰোঁ। অসমীয়া যুৱ মঞ্চৰ একদম স্পষ্ট কথা, জুবিন দাক ন্যায় দিয়ক আৰু ন্যায় দিয়ক। আজি আমি অসমীয়া যুৱ মঞ্চ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আচলতে প্ৰত্যেকখন জিলাতে আমি কাৰ্যসূচী দুঘণ্টীয়া যি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। তাৰ মোৰ আগৰ আচলতে আমাৰ সতীৰ্থকেইজনে ইতিমধ্যে কৈ গৈছে কাৰণবিলাক। আমাৰ মূল দাবীটো হৈছে যে জুবিন গাৰ্গৰ ন্যায় লাগে, আমাক জুবিন দাৰ ন্যায় লাগে। আৰু এই চৰকাৰখনে যি আমাক এই ন্যায়ৰ নামত আচলতে যি ভেকু ভাওনা দেখুৱাই আছে, এই ভেকু ভাওনাখন আচলতে দিনে দিনে অসহ্যকৰ হৈ গৈছে। আৰু অসমৰ জনতাৰ লগতে আমি অসমীয়া যুৱ মঞ্চই এইটো কেতিয়াও কম্প্ৰমাইজ নকৰোঁ জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত। আৰু চৰকাৰখনক আৰু ন্যায় প্ৰশাসনক আমি জনাব বিচাৰিছোঁ যে আপোনালোকে যদি ন্যায় দিব নোৱাৰে, প্ৰদান কৰিব নোৱাৰে, তেতিয়াহ'লে মোক ন্যায় দিবলৈ মোক সুবিধা দিয়ক। এই দুখন হাতেৰে আচলতে সেই কালপিতকেইটাক টেটু চেপি সিহঁতক মই ন্যায় প্ৰদান কৰিম, অসমৰ ৰাইজক মই ন্যায় দিম, জুবিন দাক মই ন্যায় দিম। মোক দিয়ক, এবাৰ সুবিধা দিয়ক। চৰকাৰ যদি ব্যৰ্থ হৈছে, ন্যায় প্ৰশাসন যদি ব্যৰ্থ হৈছে, তেতিয়াহ'লে মোক দায়িত্ব দিয়ক। মোৰ এই দুখন হাতে আচলতে মই সেই কালপিতকেইটাক টেটু চেপি মই ন্যায় প্ৰদান কৰিম। স্পষ্ট কথা। অসমীয়া যুৱ মঞ্চ জিন্দাবাদ, অসমীয়া যুৱ মঞ্চ জিন্দাবাদ। আমাক ন্যায় লাগিবই, আমাক ন্যায় লাগিবই। জয় আই অসম, জয় আই অসম, জয় জুবিন দা, জয় জুবিন দা। অসমীয়া যুৱ মঞ্চ গোলাঘাট জিলা সমিতিয়ে লগতে সমগ্ৰ অসমতেই আজি আমাৰ প্ৰাণৰ অতি মৰমৰ অসমীয়া জাতি হিয়াৰামঠো জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি আৰু প্ৰকৃত দোষীক কঠোৰ শাস্তি বিহিবৰ কাৰণে দাবী জনাই যুৱ মঞ্চই যি আন্দোলনৰ ধৰ্মঘটৰ কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰিছে, এই কাৰ্যসূচীৰ প্ৰতি আমি অসম আন্দোলনৰ সতীৰ্থ মঞ্চ, মই গোলাঘাট জিলা সমিতিৰ সভাপতি হিচাপে আজি পূৰ্ণ সমৰ্থন আমি আগবঢ়াইছোঁ। আৰু সেয়েহে আজি অৱস্থান ধৰ্মঘটৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আজি অসমীয়া যুৱ মঞ্চই অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে, অসমৰ পৰা অবৈধ বিদেশী নাগৰিক বিতৰণ কৰিবৰ কাৰণে যি দাবী জনাইছে, এই দাবী যুক্তিসংগত। আৰু অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে আজি পৰ্যন্ত এই বিদেশী নাগৰিকক বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত যি দৃঢ় পদক্ষেপ ল'ব লাগিছিল, এই দৃঢ় পদক্ষেপ লোৱা আমি দেখা নাই। সেয়েহে আমি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ পৰা অবৈধ বাংলাদেশী নাগৰিকক বহিষ্কাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।
আৰু লগতে আজি বৰ্তমান সময়ত ৰাজ্যখনত অত্যাৱশ্যক সামগ্ৰীসমূহৰ যি চৰা দাম হৈছে, এই চৰা দামে আজি প্ৰতিজন অসমৰ ৰাইজক আজি অত্যন্ত মৰ্মাহত কৰি তুলিছে। অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ এই মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে আজি অসমীয়া যুৱ মঞ্চ কেন্দ্ৰীয় সমিতিৰ লগতে অসমৰ প্ৰতিখন জিলাতেই অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি দুঘণ্টীয়া লৈছোঁ। ইয়াৰ মূল কথাটোৱে হৈছে যে জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰখন সম্পূৰ্ণ ব্যৰ্থ হৈছে। মূল্য বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰখনে জনসাধাৰণক জুৰুলা কৰিছে। বিদেশীৰ নামত যি এখন ভেকু ভাওনা কৰি আছে, বিদেশী মানে বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত অসম চুক্তিক গুৰুত্ব নিদিয়ে আৰু ইনাৰ লাইন পাৰ্মিট মানে তেওঁলোকে প্ৰযোজ্য নকৰাৰ ক্ষেত্ৰত আজি এই 4 দফীয়া কাৰ্য গোটেই অসম জুৰি আমি আজি অসমীয়া যুৱ মঞ্চই এই কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰ পৰা স্পষ্টকৈ আমি চৰকাৰখনলৈ আহ্বান জনাইছোঁ যে চৰকাৰে আজি 6টা মাহ উকলি যোৱাৰ পিছতো আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ যি কথা তেখেতে সামাজিক মাধ্যমতেই হওক বা সাংবাদিকসকলৰ আগতেই হওক বা সভাস্থলীতো তেখেতে এটা কথা প্ৰকাশ কৰিছিলে যে জুবিন গাৰ্গক মই ন্যায় প্ৰদান কৰিম। ক'ত গ'ল? আজি 6টা মাহ উকলি যোৱাৰ পাছতো আজি কিয় ন্যায় দিব নোৱাৰিলে? তেওঁ কৈছিলে যদি ন্যায় দিব নোৱাৰে তেতিয়াহ'লে মানে নিৰ্বাচন আগন্তুক আহি থকা নিৰ্বাচনত তেওঁক বৰ্জন কৰিব কৈছিলে। তেওঁ আমাৰ অসমীয়া জাতিটোক লৈ তেওঁ খেলা কৰিবলৈ অধিকাৰ ক'ত পালে? তেওঁ হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ খেলা কৰা অধিকাৰ ক'ত পালে? তেওঁ যেতিয়ালৈকে ন্যায় প্ৰদান নকৰে অসমীয়া যুৱ মঞ্চই কিন্তু ইয়াৰ জুবিন গাৰ্গক লৈ আমি তীব্ৰ আন্দোলনৰ কাৰ্যসূচী অনাগত দিনতো কৰি যাবলৈ বাধ্য হ'ম। লগতে মানে সামগ্ৰীৰ যিটো মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাক জুৰুলা কৰিছে, তেখেতে চামুচৰে দিছে আৰু বেলচাৰে যি লুটি লৈ গৈছে, আমাৰ মূৰৰ ওপৰত যি বোজা দিছে, এই আৰু আমি সহ্য কৰিব নোৱাৰোঁ। আৰু বিদেশীৰ নামত বাংলাদেশীসকলক তেওঁ এখন ডিষ্ট্ৰিক্টৰ পৰা আন এখন ডিষ্ট্ৰিক্টলৈ নি পেলাই তেওঁ যি ভোট বেংক বঢ়াইছে, এইটো অসমীয়া যুৱ মঞ্চই কেতিয়াও মানি নলওঁ। অসম চুক্তিৰ মতে যি বিদেশী বাংলাদেশী ইয়াৰ পৰা যাব লাগে সেইটো শীঘ্ৰে যোৱাৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ লগতে আমি এটা কথা স্পষ্টকৈ গোলাঘাট জিলা আয়ুক্ত মহোদয়ক অৱগত কৰি ৰাখিব বিচাৰিছোঁ যে আজি কিছুদিনৰ আগত আমাৰ অঞ্চলতে